উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফলেৰে উজ্বলিল নগাঁও জিলাৰ জুৰিয়াৰ মাহেৰী পাৰস্থিত এডভান্স একাডেমী জুনিয়ৰ কলেজ। যোৱাকালি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সুনাম কঢ়িয়াই আনিলে এডভান্স একাডেমী জুনিয়ৰ কলেজৰ ছাত্ৰ ছাত্ৰীয়ে। যোৱাকালি পুৱা 10:30 ফলাফল ঘোষণা হোৱাৰ পিছতেই এডভান্স একাডেমী জুনিয়ৰ কলেজত ফটকা ফুটাই আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে। জুৰিয়াৰ মাহেৰী পাৰস্থিত এক আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান এডভান্স একাডেমী জুনিয়ৰ কলেজৰ উন্নত ফলাফলক লৈ সুখী একাডেমীৰ অধ্যক্ষৰ লগতে শিক্ষক শিক্ষয়িত্ৰী। মেট্ৰিক পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱা এগৰাকী মেধাৱী ছাত্ৰীয়ে এডভান্স একাডেমী জুনিয়ৰ কলেজৰ নামভৰ্তি কৰি উচ্চতৰ মাধ্যমিকত 5টা বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হয়। সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে একাডেমীৰ অধ্যক্ষৰ লগতে শিক্ষাগুৰুসকলে। জুৰিয়াৰ পৰা মুস্তাক হুছেইনৰ প্ৰতিবেদন DN24 লাইভ 365 NM। মোৰ অনুভৱটো মই এনেকুৱা ভাষা নাই যে ব্যক্ত কৰিম। মই এইটো ক'ব বিচাৰোঁ যে আমাৰ এডভান্স একাডেমী জুনিয়ৰ কলেজৰ ছাৰ বাইদেউসকল ইমানে ফ্ৰেণ্ডলি হয়, ইমানে নিখুঁতভাৱে তেখেতসকলে পঢ়ায় যে মানুহে নপঢ়ি থাকিব নোৱাৰে। মই এজনী ছেকেণ্ড ডিভিজন পাইছিলোঁ মেট্ৰিকত, মোৰ ৰিজাল্টটো বেয়া হৈছিলে। মোৰ মাক দেউতাকে মোক এডমিশ্যন দিব বিচৰা নাছিলে। পিছত আমাৰ এইটো কলেজৰ MD গৈ মোৰ মাক দেউতাকক জোৰ কৰি এডমিশ্যনটো লৈছিলে। পিছত সিহঁতৰ এনেকুৱা অৱদান যে মোৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো চাওক, মোৰ মেট্ৰিকৰ লগত মোৰ হায়াৰ ছেকেণ্ডেৰী তফাতটো বহুতেই হয়। মই এইটো ক্ৰেডিটটো অকলে মোৰ টিচাৰসকলক দিব বিচাৰোঁ। এই এডভান্স একাডেমী জুনিয়ৰ কলেজৰ শিক্ষকসকলক দিব বিচাৰোঁ। কিমান পাৰ্চেণ্ট দিছে? মোৰ 88% হৈছে। লেটাৰ আছেনে? আমাৰ 5টা লেটাৰ আছে। লেটাৰ আছে। ভৱিষ্যতে কি হোৱাৰ মন আছে? মই ভৱিষ্যতে এজন ছাকচেছফুল প্ৰফেচৰ হ'ব বিচাৰোঁ। মেট্ৰিকত ছেকেণ্ড ডিভিজন পাইছা আৰু এতিয়া ইমান এটা সফলতা, সম্পূৰ্ণ কৃতিত্ব কাক দিবা? মই কৃতিত্ব বুলি মোৰ মাক দেউতা, মোৰ শিক্ষকসকল আৰু আমাৰ কলেজৰ MD যিজন একদম বন্ধুৰ নিচিনা হয়, ইমান ফ্ৰেণ্ডলি মানুহ মই জীৱনত আৰু এজন দেখা নাই। মোৰ কৃতিত্ব এইসকলক দিব বিচাৰোঁ। ময়ো কষ্ট কৰিছোঁ, সিহঁতে মোক যি মটিভেট কৰিছে তাৰ পৰাই মই পঢ়িছোঁ আৰু তাৰ পৰাই ৰিজাল্ট কৰিছোঁ। কি নাম কলেজখনৰ? এডভান্স একাডেমী জুনিয়ৰ কলেজ, ক'ত আছে? মাহিৰীপাৰ। কি নাম তোমাৰ? জৰিন ৰাইহান।